हेलो गाइस केने আছে আপোনালোকে নিশ্চয় ভালে আছে আপোনালোকে মোৰ ভিডিওটো চোৱাৰ আগতে যি সকল নতুন ভিউয়াৰ্স হয় তেওঁলোকে চোৱাৰ সময়ত প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু এইটো মোৰ সুম্পৈত থাৰ্ড দিনত থকাৰ এটা ভিডিও এই ভিডিওটোত আছে মোৰ বা সকল মানে মোৰ বংশৰ বা সকলে সকলোৱে মিলি আমি অহাৰ বাবে এটা পাৰ্টি দিছে আৰু প্ৰত্যেকজনী বায়ে আমাক এটাকে কুকুৰা গিফ্ট আনি পিনে আমাক এটা পাৰ্টি দিছে আমাৰ দেউতাহঁতৰ ককাই ভাই 6 জন আছিলে তাৰে এই গাঁওখনত 4 জন ককাই ভাইৰ ল'ৰা ছোৱালী বাস কৰে গতিকে 4 জন ল'ৰা ছোৱালীৰ পৰিয়ালটোত আছে এক বৃহৎ পৰিয়াল প্ৰতিজন ককাই ভাইৰ ল'ৰা ছোৱালী 6-7 জনকে আছিলে আৰু গাঁৱতে কেইবাজনীও বিয়া হৈছে গতিকে টোটেল 8 জনীমান বা এই গাঁৱতে বিয়া হৈছে হে প্ৰতিজনী বা আমি অহাৰ কাৰণে পাৰ্টি দিছে বৰদেউতাৰ ঘৰত বৰ্তমান বৰদেউতা ঢুকালে ইমান ডাঙৰ কুকুৰা মানে অটান সুম্পৈ গাঁৱত এয়া একদম পাৰ্টি চলি আছে এইটো আমাৰ একদম বংশৰ বাই ভনী কেইটা একছে বৰকৈ কুকুৰা মাৰি আছে পুৰা আৰু তাতকৈ আচৰিত কি জানেনে আপোনালোকে আমাৰ বা সকলে নিজে নিজে এটা কুকুৰা আনিছে আৰু নিজে আনি নিজে মাৰি এনেদৰে বনাই আমাক খুৱাইছে আমাক অকণো কাম কৰিবলৈ দিয়া নাই আমাক কেৱল চাই থাকিবলৈ কৈছে আৰু সিহঁতে কৰি গৈছে আমি চাই আছো আৰু সকলোৱে সহযোগ কৰিছে এয়া চাওক সকলো বাই ভনীয়ে সিহঁতেই কাটিছে সিহঁতেই মাৰিছে সিহঁতেই আনিছে সিহঁতেই বনাইছে ইমান ধুনীয়া পৰিৱেশ নহয়নে বাৰু মোৰ কিন্তু বহুত ভাল লাগিছে আজিকালি সঘনাই দেখা পাওঁ ছ'চিয়েল মিডিয়াত ষ্টেটাছ দিয়ে বংশ পৰিয়ালৰ মাজত মৰম চেনেহ কমি গৈছে কেৱল নিজৰ পৰিয়াল আৰু ল'ৰা ছোৱালীৰ মাজতহে সীমাবদ্ধ হ'ল বুলি লিখে কিন্তু ই সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত হ'ল এইখন গাঁৱত অহাৰ পাছত মই ইয়াত অকণমানো নেদেখিলোঁ ছ'চিয়েল মিডিয়াত দিয়াৰ ষ্টেটাছৰ দৰে ইয়াত বংশ পৰিয়ালৰ মৰমবোৰ দেখি মোৰ মন চুই গ'ল আজি মই দেখুৱাইছোঁ এখন ঘৰত 8 জনী বায়ে খোৱা মানে আমাক দিয়া পাৰ্টি আৰু নেক্সট দিনা মই আমাৰ আন এখন গাঁৱত মানে ওচৰতে লাগি থকা গাঁওখনলৈ যাম তাত আৰু বাই কেইজনীমান আছে তাত টোটেল আৰু 5 জনীমান আছে নেকি মোৰ ইমান কনফাৰ্ম নহয় মই প্ৰতি ঘৰে আমি সোমাই যাম আৰু প্ৰতি ঘৰে আমাক কেনেদৰে আপ্যায়ন কৰিব আপোনালোকে চালে মানে গম পাব যে কিমান মৰম কিমান নিস্বাৰ্থ প্ৰেম ইতিমধ্যে আমাৰ বনোৱা মেলা কাম সম্পূৰ্ণ শেষ হ'বলৈ লৈছে আৰু লাহে লাহে কৰি আমাৰ ভিনদেউসকল এটাকে আহিছে 2-এজন আহিছে সিমান গোটেইখিনি ভিনদেউ আহিব নোৱাৰিলে কাৰণ ঘৰত কোনো নথকা হেতুকে 2-4 জনমান ভিনদেউ আহিলে আৰু আমাৰ খোৱা পৰ্ব আৰম্ভ হ'বলৈ ইতিমধ্যে হৈছে বৰ্তমান চাওকচোন আপোনালোকে কেনেদৰে খোৱা বোৱা কৰিলোঁ আৰু লগতে আমি কেনেদৰে ফূৰ্তি কৰিলোঁ প্ৰতিটো মুহূৰ্ততে ফূৰ্তি কেৱল ফূৰ্তি
কিবা এটা দিবলৈ ক'লো এজনী জখিনী সেইফালে গ'ল কালি একদম উত্তৰটো দিব লাগিব গাইজ ভিডিঅ'টো চাই আপোনালোকে গম পালেই নহয় আমি কিমান এনজয় কৰিলোঁ অৰুণাচল প্ৰদেশত মানে চুমপৈ বুলি কয় সেই গাঁওখন আমাৰ বাসকলে আমাৰ কাৰণে যে ইমান ধুনীয়া এৰেঞ্জ কৰিছে মানে মই ক'বলৈ ভাষা নাই ইমানেই ভাল লাগিলে মানে মই কি ক'ম আৰু আপোনালোকে কেনে পালে প্লিজ কমেণ্ট কৰিবলৈ নেপাহৰিব ধন্যবাদ